তো হেল্ল' গাইজ, ৱেলকাম টু ইউটিউব মাই চেনেল সুব্ৰত স্কুল ব্লগছ। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো অহা 29 তাৰিখে ডিগ্ৰীৰ যিটো আমাৰ এগ্ৰী পৰীক্ষা হ'ব তাৰ কাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকে চাওক। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কুম্ভকৰ্ণ কোনজন সাহিত্যিকৰ ছদ্মনাম? তো শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি, ইমৰান শ্বাহ। তাৰ নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? তো হৈছে অপশ্যন নম্বৰ বি, পাতালপুৰী। তো তাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি। তলৰ কোনটো সঁজুলি হয় বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, হাইগ্ৰমিটাৰ। তো তাৰ নেক্সট কুৱেশ্যনটো আছে ভিটামিন চিৰ অভাৱত হোৱা বেমাৰবিধ হ'ল? তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি, দাঁতৰ আৰু উশয় আৰু তেজ ওলায়। তো তাৰ নেক্সট, কোন তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক কওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 22 মাৰ্চ। নেক্সট কুৱেশ্যন, ফস্কাই কোন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা এবিধ সাজপাৰটো? শুদ্ধ উত্তৰটো হৈছে তিৱা, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণকাৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰাছিয়া আৰু বেলাৰুছ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ঠাইত মৰুভূমি উৎসৱ পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, জয়সালমীৰ। তো তাৰ নেক্সট কুৱেশ্যন, বেইজিং কোনখন নদীৰ পাৰত অৱস্থিত? তো অপশ্যন নম্বৰ ডি, হুৱাংহো। তো লক্ষ্মীনাথ বেজবৰুৱাই বেলিৰাম এখন অপশ্যন নম্বৰ ডি, বুৰঞ্জীমূলক নাট। নেক্সট কুৱেশ্যন, হে অৰণ্য হে মহানগৰ কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, নৱকান্ত বৰুৱা। তো তাৰ নেক্সট কুৱেশ্যনটো আমি চাওঁ, নদীৰ গতিপথ বুলিলে কি বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, উৎসৰ পৰা মোহনালৈকে। তো তাৰ নেক্সট কুৱেশ্যন চাওঁ আমি, তলৰ কোনটো গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ তুলনাত ওলোটা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, শুক্ৰ। তো তাৰ নেক্সট কুৱেশ্যনটো চাওঁ, তলৰ কোনটো ভাৰতবৰ্ষত প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ নহয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, নেডা। তো তাৰ নেক্সট কুৱেশ্যনটো চাওঁ, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, নলিনীবালা দেৱী। গাইছ, তাৰ নেক্সট কুৱেশ্যনটো, বকুল বনৰ কবি বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, আনন্দ চন্দ্ৰ বৰুৱা। তাৰ নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, যুগল দাস। গাইছ, তাৰ নেক্সট কুৱেশ্যনটো চাওঁ, তলৰ কোনটো কেৰালা ৰাজ্যৰ প্ৰধান উৎসৱ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ওনাম। তো তাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি, ভাৰতৰ কোনটো প্ৰতিৰক্ষা বাহিনীক ব্লেক কেট বুলি কোৱা হয়? ইয়াৰ আছে অপশ্যন নম্বৰ চি, আইএছএফ আছে, বিএছএফ আছে, এনজি। ইয়াৰ শুদ্ধটো হৈছে চি, NSG। তো তাৰ নেক্সট কুৱেশ্যন, জাপানৰ মুদ্ৰাক কি বুলি জনা যায়? তো ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, ইয়েন। তো গাইছ, তো আপোনালোকে ভালকৈ পৰীক্ষাটো দিব। তাৰ নেক্সট কুৱেশ্যন, লুইত কোঁৱৰ নামেৰে কাক জনা যায়? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ৰুদ্ৰ বৰুৱা। তাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 22। তো মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে। তো ইয়াৰ নেক্সট কুৱেশ্যন, জালিয়ানাৱালা বাগ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1919 চনত। আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ, পেৰিছ অলিম্পিক 2024 আনুষ্ঠানিকত শ্লোগানটো কি আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গেমছ ৱাইড অপেন। তো তাৰ নেক্সট কুৱেশ্যনটো চাওঁ, 25 প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় পতাকা দিৱস পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো বহুতে নাজানে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 22 জুলাই। তো মনত ৰাখিব গাইছ, এইবিলাক কুৱেশ্যন আহিব পাৰে। তো থেংক ইউ। তো আৰু মই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তো এনেকুৱা ভিডিঅ' মই আৰু লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। তো আপোনালোকে মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' পাই থাকিব। বাই বাই।